3 আগষ্ট ৰবিবাৰে আমি তেজপুৰলৈ বুলি গৈছিলোঁ। মই সঞ্জীৱ আৰু সঞ্জীৱৰ বাইদেউ ভিন্দু তাৰে অকণমান ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো কৰা এসপ্তাহে হ'ল, কিন্তু সময়ৰ অভাৱত এডিটিং কৰা হোৱা নাছিলে, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰা হোৱা নাছিলে। আজি আগবঢ়ালোঁ। এয়া হৈছে বাইদেউ, সঞ্জীৱৰ ডাঙৰ বাইদেউ, মানে মোৰ বাই শাহু, আৰু সঞ্জীৱে ড্ৰাইভ কৰি আছে আৰু সঞ্জীৱৰ লগত আছে ভিন্দু। আৰু এয়া মই আহি আছোঁ। আমি মৰিগাঁও হৈ আহিছোঁ তেজপুৰলৈ বুলি, যিহেতু এইফালে অকণমান ওচৰ হৈ যায়, আৰু ওচৰ বুলি নহয়, ট্ৰেফিক জামটো নাপায়। তাৰ উপৰি হাইৱেত গাড়ীবোৰ বহুত বেছি স্পীডত চলে। আজি অলপ কিনকিনীয়া বৰষুণো দি আছে। এয়া দেখিছে, আমি ৰাতিপুৱা 8টা বজাতে ওলাই আহিছোঁ এটা বিশেষ কামৰ কাৰণে, আৰু কামটোনো কি পিছত জনাম বাৰু। আৰু ভিডিঅ' আহি আছে, গতিকে আহি আছোঁ। আৰু গাঁৱৰ মাজে মাজে খুব ভাল লাগে প্ৰাকৃতিক পৰিৱেশবোৰ চাই, আৰু মইতো এইবোৰ কেপচাৰ কৰোঁৱেই, খুব বেছি ভাল লাগে কাৰণে আজিয়ে ঘূৰি আহিম। কিন্তু তথাপিও মনটো ভাল লাগি আহিছে যে ঘৰলৈ যাম, সেইকাৰণে। আৰু এতিয়া আহি মৰিগাঁও টাউনতে আমি অকণমান সময় ৰখি চাহ খালোঁ, কাৰণ বহুত দূৰ গাড়ী চলাই আহিলে সঞ্জীৱৰো অকণমান ব্ৰেক এটা লাগে, সেইকাৰণে। আৰু খাই এয়া আকৌ আহিলোঁ। আৰু এতিয়া আহি পাই গ'লোহি কলীয়া ভোমোৰা দলং। কলীয়া ভোমোৰা দলং পালোঁ মানে তেজপুৰটো পালোঁহি, আৰু মনটো বিৰাটেই বেছি ভাল লাগিছে, কিন্তু বেয়াও লাগিছে, কাৰণ আকৌ আমি ইভিনিং গুৱাহাটী ঘূৰি আহিব লাগিব। কাৰণ মোক থৈ আহিছোঁ বাইদেউহঁতৰ ঘৰত, মানে ভাগিন দুজনীৰ লগত তাইক থৈ আহিছোঁ। গতিকে আমি যিমান পাৰোঁ সোনকালে তেজপুৰৰ পৰা ঘূৰি আহিবলৈ চেষ্টা কৰিম, কিন্তু বহুত মানুহৰ ঘৰত যাব লাগিব, কিমানখিনি পাৰোঁ নাজানো। যিহেতু শাওণ মাহ, গতিকে এয়া প্ৰথমে আমি তেজপুৰ পাই সোমালোহি মহাভৈৰৱ মন্দিৰত। গতিকে বাবাৰ আশীৰ্বাদটো ল'বই লাগিব, বাবায়ো মাতিছে শাওণ মাহত। মই প্ৰথমে চাকি জ্বলালোঁ, আৰু তাৰপিছত সঞ্জীৱে জনাওঁতে অকণমান ভিডিঅ' কৰিলোঁ। ভিতৰত খুব ধুনীয়াকৈ আশীৰ্বাদ ল'লোঁ, বাবাৰ চৰণত মূৰ দোৱালোঁ ধুনীয়াকৈ, আৰু তাৰপিছত অকণমান ভিডিঅ' কৰিলোঁ। আৰু এতিয়া এয়া বাইদেউ ভিন্দুক ক'লোঁ যে ফটো উঠক, আপোনালোকতো সদায় আহি নাথাকে, আমিতো আহিয়ে থাকোঁ। ভাল লাগিলে। আৰু এতিয়া যাম মাৰ ঘৰত, আহি আছোঁ, পোৱাগৈ নাই মাৰ ঘৰ। এয়া পালোহি। মই ইমান ভিডিঅ' কৰা নাই, আৰু আজি একদম মানে কিবা মনো যোৱা নাই ভিডিঅ' কৰিবলৈ, তথাপি অকণ কৰিলোঁহি। প্ৰথমেই ড্ৰয়িং ৰুমত সজাই থোৱা দেউতাৰ ফটোখনৰ ওচৰত মূৰ দোৱালোঁ। এইটো মোৰ সদায় কৰা কাম যেতিয়াই আহোঁ ঘৰলৈ। আৰু এয়া মাৰ লগত কথা পাতিছোঁ। মা যে ICUত আছিলে, আপোনালোকক দেখুৱাইছিলোঁ, মনত আছে নিশ্চয়। আৰু এতিয়া যে মা ভাল হৈছে দেখিয়ে ভাল লাগিছে। এয়া একচুৱেলি বাইদেউ ভিন্দুৰ ডাঙৰ ছোৱালী, মানে আমাৰ ডাঙৰ ভাগিনৰ বিয়া, আৰু তাৰ কাৰণে তেজপুৰত থকা সকলোকে মাতিবলৈ আহিছে। প্ৰথমে মাৰ তাত মাতিলে, আৰু মায়ে এয়া নিজে নোৱাৰিলেও সহায়িকাগৰাকীৰ সৈতে লুচি, কণীৰ দম এয়া বনাই থৈছে, মিঠাই চিঠাই এয়া আনি ৰেডি কৰি ৰাখিছে। একচুৱেলি ভাইটি আৰু বোৱাৰী যিহেতু কৰ্মসূত্ৰে বিশ্বনাথ চাৰিআলিত থাকে, ভাইটি অহা যোৱা কৰি থাকে, সেইকাৰণে। তাৰ পৰা আহিলোঁ আমি ভণ্টি নতুনৰ তাত, কাৰণ তাই ভাতৰ যোগাৰ কৰি থৈছে। আৰু মানে ইয়াৰ আগতে আমি বহুতখিনি মানুহ মাতিলোঁ, মাতি এতিয়া ইহঁতৰ ঘৰত ভাত খাবলৈ সোমালোঁ। ভাত মানে খালোৱেই ইতিমধ্যে, মই কৈছোঁ আজি একেবাৰে মোৰ ভিডিঅ' কৰা হোৱা নাই। খাই বৈ শেষেই হ'ল, ভিডিঅ' কৰা নহ'ল, তথাপিও এয়া দেখুৱাই দিছোঁ যিখিনি বাতিত ৰখিছেগৈ। মাছ, মাংস, মুড়ি ঘণ্ট বনাইছে, দাইল, ভাজি, সেয়া। আৰু আমি খালোঁ খুব ধুনীয়াকৈ, খুব বেছি ভাল লাগিলে। আৰু এয়া চবেই খাই বৈ উঠাৰ পাছত নূতনে খাইছে, আৰু তেতিয়াহে মোৰ মনত পৰিছে যে ভিডিঅ' অকণমান কৰিব লাগে বুলি। তাইৰ তাতো বেছি দেৰি নবহিলোঁ, কাৰণ আৰু মানুহ মাতিবলৈ আমাৰ আছেই। টাবৰ পৰা দুজোপামান ফুলো ল'লোঁ ভাল লগাৰ কাৰণে। আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ, আৰু কাৰণ মোৰ আজি ভিডিঅ' কৰা একেবাৰে মন নাই। বাই বাই।